নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছ লৈ আৰু লগতে ওয়েলকাম টু মাই ইউটিউব চেনেল ইংলিছ লাৰ্ণ আসাম। আজি আপোনাৰ লগত এটা আসাম ক্যাবিনেটৰ কি ডিসিশন কি লোৱা হৈছে আৰু লগতে 24 সেপ্টেম্বৰ 2024 আসাম ক্যাবিনেটৰ কি ডিসিশন আপোনাৰ লগত ডিসকাস কৰিম। আহিছে এটা বহুত ভাল খবৰ, যি সকলে ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ক্লাস 9 ত পঢ়ি আছে এই সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল খবৰ ক'ব লাগিব। গভৰ্নমেন্ট ক্যাবিনেট আসাম গভৰ্নমেন্ট ক্যাবিনেট ফালৰ পৰা প্ৰথম ডিসিশনে আজি লোৱা হৈছে যে 2024 আৰু 25 বেচ যি সকলে ক্লাস 9 ত ছাত্ৰ ছাত্ৰীয়ে গভট বা প্ৰভিন্সিয়েলাইজ স্কুলত পঢ়ি আছে এই সকলো ল'ৰা ছোৱালীৰ কাৰণে সাইকেলটো দিয়া হ'ব। তাৰ কাৰণে 148.55 crore অলৰেডি গভৰ্নমেন্ট ক্যাবিনেটৰ ফালৰ পৰা এপ্ৰুভ কৰা হৈছে আৰু অলমোষ্ট 3,23,640 ষ্টুডেণ্টক সকলোৱে এটা সাইকেল পাব। ক'ব লাগিব এটা বহুত ভাল ডিসিশন আৰু এই ডিসিশনে হয়তো আমাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত সহায় কৰিব। 2 নম্বৰটো হৈছে এতিয়া তিনিটা পলিটেকনিক ইনষ্টিটিউট নতুনকে স্থাপনা কৰা হ'ব হাজো, মাজুলী আৰু টিংখুৱাংগাত। আৰু 3 নম্বৰটো হৈছে যি সকলে টিচাৰ্ছ কাৰ্বি আংলং অটোনমাস কাউন্সিলত এংগেজ হৈ আছিল এই সকলোৰ কাৰণে 138 টিচাৰ্ছ কাৰণে দৰমাটো এপ্ৰুভ কৰা হৈছে আৰু পেমেন্ট এতিয়া ৰেগুলাৰ হ'ব বুলি এই ক্যাবিনেট ডিসিশনে দিয়া হৈছে। তাৰ পিছত নেক্সটটো দিয়া আছে এনশিয়ৰিং দ্য ষ্ট্ৰীমলেছ একাডেমিক এক্টিভিটি ইন দ্য গভৰ্নমেন্ট ইঞ্জিনিয়াৰিং কলেজ আৰু তাৰ পাছত ডাবল ৰেলৱে লাইন যিখিনি আজিৰা আৰু কামাখ্যা সেকশনত বাকি আছিল এইখিনি সকলো হোৱাৰ কাৰণে আকৌ ক্যাবিনেটে স্যাংশন দিছে। আৰু নেক্সটত হৈছে ইউনিফৰ্ম পে স্কেল, যি সকলে বিভিন্ন পোষ্টত কাম কৰি আছে এই সকলো কাৰণে এটা পে স্কেলত আনাৰ কাৰণে সিদ্ধান্ত লিয়া হৈছিল। আজি আসাম ক্যাবিনেটে কি ডিসিশন এইখিনি আছিলে আৰু ইয়াত সবতকে ভালটো হৈছে বাইসাইকেল সকলো ক্লাস 9 ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে দিয়া হ'ব। তো আজি এই ভিডিঅ'ত ইমান আছিলে। যদি কোনোবা আজি মোৰ চেনেল প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'।